এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ ভালেই। নিশ্চয় মোৰতো ভালেই বাৰু। আৰু মোৰ চেনেল উন্নতি ভিডিঅ'ত আপোনালোক সকলোকে জনাইছোঁ। আৰু একেবাৰে চুলি তুলি যায় অৱস্থা নাই, মানে একদম টাকলো হ'ব বাকী আৰু একদম পূৰা একদম ডেলিভাৰীৰ পিছত অৱস্থা নোহোৱা হৈ গৈছে। ক্ষীণাই মিনাই স্কিন টিন বেয়া হৈ চুলি তুলি যায়। তালু দেখছি না কেনেকৈ ওলছে, একদম কিবা মূৰ্তি মানুহৰ লগত ওলাব নোৱাৰা অৱস্থা হৈছোঁ। কিন্তু কিবা এটা পাবাকে কিবা এটা অলপমান হেৰি কৰিবই লাগিব আৰু সেনেকৈ এডজাষ্ট কৰিবই লাগিব। আৰু হ'ব বাৰু, ঠিক সকলোবোৰ ঠিক হৈ যাব। ভইচটো মই কেনেকুৱা হৈছে আপোনালোকে ক'বচোন কমেণ্টত। আৰু ভাবিলোঁ কি ধুনীয়া এটা কথা শ্বেয়াৰ কৰোঁ, মানে যিখিনি মানে প্ৰেগনেঞ্চিত মই যিখিনি যেতিয়া ডেলিভাৰী হয় আৰু মাইনা হয় তেতিয়া মই যিখিনি প্ৰব্লেম পাইছিলোঁ, কিহৰ কাৰণে প্ৰব্লেমখিনি পাইছিলোঁ, কেনেকুৱা গ'ল মোৰ জাৰ্ণিটো, মই তাকে আপোনালোকৰ অলপমান থুলমূলকৈ ভাবিলোঁ কি শ্বেয়াৰ কৰোঁ। কথাখিনি ভালকৈ শুনিব আৰু কমেণ্টত জনাব আপোনালোকে কেনেকৈ মানে কথাখিনি বুজি পাইছেনে নাই মই কোৱা ধৰণে। মানে কথাখিনি এনেকুৱা, মানে কি মই প্ৰেগনেঞ্চিৰ জাৰ্ণিটো ধুনীয়াকৈ গ'ল, কিন্তু মই তাৰে মাজতে কিছুমান এনেকুৱা ভুল কৰিলোঁ, তাৰ কাৰণে মই ডেলিভাৰী টাইমত এনেকুৱা বেয়া পস্তাইছোঁ। মানে এনেকুৱা লাগিছিল যে মই ছোৱালীটো আগত মই হেৰাই যাম, মানে কি মই শেষ হাৰি যাম, মানে কি মোৰ মৃত্যু চাপি আহিছে, মই শেষ হাৰি যাম নেকি, মই জীয়াই নাথাকিম, এনেকুৱা মানে কি লাগি গৈছিল আৰু তেনেকৈ। আৰু বিশ্বাস কৰিব, সেইটো মুহূৰ্ত যেতিয়া মোৰ ইমান বহুত বেছি টান, মই ICUত আছিলোঁ। কিহৰ কাৰণে আছিলোঁ আপোনালোকক কৈ আছোঁ। সকলো প্ৰেগনেঞ্চি জাৰ্ণিত ধুনীয়া ৰিপৰ্ট, সকলোখিনি ভালেই আছিল, কিন্তু শেষত যেতিয়া মানে কি মই প্ৰেগনেঞ্চি জাৰ্ণিত এটাই ভুল কৰিছোঁ যে মই পানী কম খাইছিলোঁ। পানী মই খাইছিলোঁ, কিন্তু মই পানী খালে অকাই মানে তেনেকৈ পানী মই বহুত বেছি কম খাইছিলোঁ বুলি ক'ব লাগিব তেনেকৈ। আৰু তাৰ কাৰণে এইটো প্ৰব্লেম হ'ল। মই মেইন পইণ্টটো আপোনালোকক কৈছোঁ, কাৰণ আপোনালোকে হয়তো বৰ পাব পাৰে কথাখিনি শুনি, কিন্তু বহুত বেছি জানিবলগীয়া আপোনালোকৰ যিসকল প্ৰেগনেণ্ট মহিলা আৰু যিসকল প্ৰেগনেণ্ট হ'ব যাই আছে, কনচিভ কৰিব যাই আছে, সেইসকলৰ কাৰণে বহুত বেছি সুবিধাজনক হ'ব ভিডিঅ'টো, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। মানে নলবাৰীৰ এখন হস্পিটেলত, প্ৰাইভেট হস্পিটেলত মই ভৰ্তি হৈছিলোঁ, কিন্তু নামটো মই নকওঁ বাৰু। সেইখন হস্পিটেলত তেনেকৈ একো সুবিধা নাই আৰু ICU নাই, কিন্তু ডক্টৰজনৰ অপাৰেশ্যন মানে কি হাতখন ভাল বুলি আৰু সকলোৱে আমাৰ ৰিলেটিভ সকলোৱে ক'লে কি সেই তাকে যাব ক'লে। আৰু তাতে তাৰমানে আৰম্ভণিৰ পৰাই চিকিৎসা আৰু তেনেকৈ মোৰ সকলোখিনি ৰিপৰ্ট আৰু ভাল, আৰু সকলোখিনি ভাল। তাৰপিছত আৰু এতিয়া ডেলিভাৰী টাইমত ধুনীয়াকৈ নৰ্মেলি গ'লোঁ আৰু ছাৰে ডেট দিলে, তাৰ ডেটৰ টাইমতে গ'লোঁ আৰু 25 দিন আগতে ডেট দিছে, আৰু সেই হিচাপে গ'লোঁ। তাৰপিছত মোৰ ৱেইটটো মানে কি এনেকৈ বাঢ়ি গ'ল, মোৰ 85 হৈছে ৱেইট, বহুত বেছি ৱেইটটো বাঢ়ি গ'ল। তাৰমানে ৱেইটটো বহুত বেছি, আৰু ৱেইটটো কিছুমানৰ বাঢ়ে আৰু বহুত বেছি 20-25লৈকে বাঢ়ি যায়। মোৰো সেনেকুৱা 20 মান বাঢ়ি গ'ল আৰু তেনেকৈ আৰু অকস্মাত তেনেকৈ সেইটো লৈ সেনেকৈ, কিন্তু হাই প্ৰেছাৰটো অকণমান বাঢ়ি গৈছিল বাৰু তেনেকৈ। বাকী মই প্ৰেছাৰটো বা সেনেকৈ ৱেইটটোৰ কাৰণে মই প্ৰব্লেম পোৱা নাই। মই প্ৰব্লেম পাইছোঁ এটা কাৰণতে, যে মই পানী কম খাইছিলোঁ, আৰু তাৰ কাৰণে মোৰ এনেকুৱা প্ৰব্লেম হৈছে। মানে কি প্ৰথম প্ৰব্লেম মানে কি, মই যেতিয়া ডেলিভাৰী মাইনা হ'ল, ধুনীয়াকৈ অপাৰেশ্যনটো হৈ গ'ল, তাৰমানে কি ৰাতিটো ধুনীয়াকৈ গ'ল, আৰু ৰাতিটো ধুনীয়াকৈ গ'ল। তাৰে পিছত সিদিনা পৰাই মোৰ কঁপনি ষ্টাৰ্ট, মানে কি মোৰ ঠাণ্ডা এনি টাইম গাটো ঠাণ্ডা লাগি থাকে, আৰু মানে কি একদম কঁপি অৱস্থা নাই। তাৰমানে ফেনখন দিব নোৱাৰোঁ, এইবাৰ বহাগৰ মাহ ইমান গৰম, ফেনখন দিব নোৱাৰি, মানে কঁপনি উঠে, সেনেকুৱা কঁপনি উঠে। আৰু তাৰমানে কি একদম অৱস্থা বেয়া আৰু তেনেকৈ। আৰু তথাপিও মানে কি সেই মানে কি ৰাতিপুৱা সময়খিনি গ'ল, তেনেকৈ মাজে মাজে কঁপনিটো উঠে আৰু ইনজেকশ্যন দি দিয়ে, কিন্তু কমি যায় আৰু জ্বৰ থকা বুলি ভাবে, কিন্তু জ্বৰ নাই আৰু তেনেকৈ, কিন্তু হয় বুলিও কয় তেনেকৈ মাজে মাজে সেনেকৈ, কিন্তু নাই। সেইটো গ'ল বাৰু। তাৰপিছত সন্ধিয়ালৈ আৰু কঁপনি, মানে ছেকেণ্ড দিনা আৰু কঁপনি আৰু ষ্টাৰ্ট হ'ল। তাৰমানে 10-15 ছেকেণ্ড, মানে 10-15 নহয়, 1-2 মিনিটমান থাকে কঁপনিটো, আৰু এনেকুৱা কঁপনি তাৰমানে আপুনি পাগল হৈ যাব, মানে কি উশাহটো ছুটি হৈ যায়, সেইকাৰণে আপোনাৰ হাৰ্ট এটেক হৈ যাব। তাৰমানে আপোনাৰ এনেকুৱা লাগিব মোৰ হাৰ্ট এটেক আৰু তেনেকৈ মই সেনেকৈ ভাবিব, আৰু তাৰমানে এনেকুৱা প্ৰব্লেম। আৰু মই বিশ্বাস কৰিব, মই এনেকৈ ভাবিছিলোঁ মই শেষ, আৰু মোৰ ছোৱালীটোৰ কি হ'ব, মানে কি হ'ব, তাৰমানে কি মই একদম এতিয়া মানে কি সেই ষ্টেজটোৰ কথা ভাবিলে, সেই বিচনাখন যিখন বিচনাত মই শুই আছিলোঁ, আৰু যিখন হাৰ্টত মোৰ মেচিন বহাই থৈ দিছিল, মোৰ মানে কি পাগল হৈ যাওঁ মই ভাবিলে। মানে কি এতিয়া তাই মুখলৈ চালে তাৰমানে দুখ লাগে, যে একদম তাৰমানে কেনেকুৱা অনুভৱ হয়, মই তাৰমানে একদম পাগল হৈ যাওঁ। মানে কি মোৰ যদি সেই সময়ত কিবা হ'ল হয়, আজি তাই কেনেকুৱা নিথৰুৱা হৈ গ'ল। দেউতাক আছে বাৰু, দেউতাইতো মৰম কৰিব, দেউতাকে সকলো ছোৱালীৰ প্ৰতি এনেও বেছি মৰম বাপেকবিলাকৰ তেনেকৈ, কিন্তু মাক বুলি বস্তু এটা আছে, যে চবৰে মাকৰ যিটো আৱেগ অনুভূতি, মাকৰ যিখিনি মৰম, সেইখিনি কোনো দিব নোৱাৰে। যিমান ককা আইতা, যিমান পেহা পেহী আইতা, যিমান ৰিলেটিভ নহওক, যিমান নিজৰ নহওক, মাকৰ দৰে
পৃথিৱীখনত কোনো হ'ব নোৱাৰে আৰু মাক বুলি ক'বলৈ বস্তুটো আৱেগ বুলি এটা বস্তু জড়িত আছে তেনেকৈ আৰু মই আপোনালোকক কৈছোঁ সেইখিনি মুহূৰ্ত মানে কি মোৰ সেনেকুৱা লাইফত হোৱা নাই আৰু মই কোনো ধৰণৰ অপাৰেশ্যন কৰি পোৱা নাই সেইটো ফাৰ্ষ্ট অপাৰেশ্যন মোৰ তেনেকৈ তাৰপিছত মানে কি এনেকুৱা হৈছিল তাৰমানে কি কঁপনিটো গধূলি কঁপনিটো গ'ল তাৰপিছত ফিৰা দিনা তিনিদিনৰ দিনা আমি ৰিলিজ ল'ম কিন্তু তাইৰ সেইদিনা অকণমান জণ্ডিছ পোৱাত তাৰমানে কি তাইক ৰাখে তাৰমানে কি গধূলি টাইমত জণ্ডিছৰ তাতে সোমাই দিলে তাৰমানে কি যিটো পোহৰ দিছিলে এই বেবী ৰুমত থৈ দিলে আৰু তাৰপিছত মই সেইখিনি টাইমত আৰু কঁপনিটো উঠিল নহয় কঁপনিটো উঠি এনেকৈ মই উশাহ ল'ব নোৱাৰোঁ বমি হৈ মাথা ঘূৰাই উশাহ ল'ব নোৱাৰোঁ মই তাৰ ওপৰত পেটৰ বিষটো আছে মই পেটৰ বিষ চিলাই অপাৰেশ্যন কৰাৰ পিছত মোৰ পেটৰ বিষ বহুত বিষৰ ইনজেকশ্যন বহুত দিছে তেনেকৈ হয় বুলি কৈছোঁ কমন প্ৰব্লেম কিন্তু সকলোৰে নহয় আমাৰ বাহঁতৰ হোৱা নাই তেনেকৈ কিন্তু মোৰ হৈছে হৈছে বাৰু কমিব সেইটো মই ইমান ধৰা নাই পেটৰ বিষটো হৈছে কমিব এৰি উঠে আৰু তেনেকৈ কিন্তু মই যিটো মোক কঁপনি উঠিছে বিশ্বাস কৰক মই তাৰমানে কি লাইফত মই তাৰমানে কি সেনেকুৱাতো হৈয়ে পোৱা নাই মই শুনাও নাই তাৰমানে কি মই ভাবিলোঁ কি মোৰ লগতে এনেকুৱা হৈছে মই শেষ আৰু মই মৰি যাম আৰু তেনেকৈ ভাবিছিলোঁ বেয়া নিগেটিভ মানে থিংকিংবিলাক আহি আছে তেনেকৈ তাৰপিছত মানে যেতিয়া কঁপনিটো আৰু ষ্টাৰ্ট হ'ল তেনেকৈ ধৰকচোন 3টামান বজাৰ পৰাই মা আৰু শাহু মা গৈছে তলত তাৰমানে কি হোটেলত খাবৰ কাৰণে হাজবেণ্ডে কৈছে কি মই পিছত খাম তোমালোকে খাই আহা পিছত আৰু তেখেতসকল দুয়ো গৈছে আৰু খাবৰ কাৰণে খাই পেলাই মা যাব ঘৰৰ কাৰণে মাও ৰখিছে শাহু মাও ৰখিছে দুদিন মাও ৰখিছে দুদিন তেনেকৈ আৰু হাজবেণ্ডতো আছেই আৰু তেনেকৈ তাৰপিছত মাও তাৰমানে কি তাৰপিছত মাও গৈছে মা কৈছে কি মই ঘৰৰ পৰা আহোঁ আৰু গা পা ধুই আজি ৰাতিটো ঘৰত থাকিম আজি শাহু মা থাকিব তেনেকৈ আৰু তেনেকৈ দুয়ো মিলা কৰি লৈছে দুয়ো এনেকৈ তাৰপিছত মাও তাৰমানে শাহু মাও যাব গা পা ধুব ঘৰত আৰু ভাতো লৈ আহিব তেনেকৈ আৰু মিলামিলি হৈছে কথা বতৰা তাৰপিছত মই হাজবেণ্ডক মই এনেকৈ সাৱধান ধৰিছোঁ মই মোক ডক্টৰ মাতা মই একদম কথা ক'ব পৰা নাই এনেকৈ গৈছে মোৰ দাঁতবিলাক তাৰমানে কি মোক ক'ব পৰা নাই আৰু উশাহটো ল'ব পৰা নাই এনেকৈ উশাহটো লৈছোঁ উশাহ মই ল'ব নোৱাৰোঁ তেনেকৈ তাৰপিছততো একদম এওঁৰ হাকাৰ লাগি গ'ল একদম ভয় লাগি গ'ল আৰু তেনেকৈ আৰু তাৰপিছত আৰু মাহঁতক ফোন মাৰিলে দুয়ো আহি গ'ল আৰু দুয়ো ঘৰত নেগ'ল আৰু ভাগ্য ভাল দুয়ো ৰুটি খাই আছিল আৰু তেনেকৈ যোৱা নাছিল তাৰপিছত দুয়ো আহি গ'ল দুয়ো আহি যোৱাৰ পিছত আৰু তেনেকৈ সেই আৰু আহিল আৰু হস্পিটেলত তাৰপিছত আৰু নাৰ্ছৰ ইমান একদম তাৰমানে বয়া বুলি কৈছোঁ মই কৈছোঁ নাম নকওঁ নলবাৰী চবতকৈ বেছি মানে কি যিখনত পেচেণ্ট হয় বুলি কৈছোঁ মই আৰু আজিকালি বৰ্তমান সময়ত যোৱা কৰিছে আৰু তাত তাৰমানে কিন্তু পেচেণ্ট বহুত কিন্তু মই ইমান বেছি দিগদাৰ পালোঁ তাৰমানে ইমান অসুবিধা ইমান লেতেৰা বুলি ক'ব লাগিব নলবাৰী হস্পিটেলৰ ভিতৰত সেইখনে আৰু একো সুবিধা নাই না ICU আছে না ভাল বেড আছে তাৰমানে কি একদম তাৰমানে কি বেয়া বুলি ক'ব লাগিব আৰু একদম হাইজিন নাংমানো নাই আৰু তাৰমানে একদম তাৰমানে পাগল হৈ যাব লাগিব লেতেৰা দেখিলে তাৰমানে আৰু তথাপিও যি আৰু কপালত আছিল আৰু সেইখন মিলিলে আৰু সেনেকৈ গ'লোঁ আৰু প্ৰথমতেতো এনেকৈ ভাবি নাহে এনেকুৱা যে হ'ব আৰু সেনেকৈ তাৰপিছতো সেনেকুৱা কঁপনি উঠাত তাৰপিছত আৰু হাজবেণ্ডে খাবলৈ ধৰিছে কিন্তু নাই অতিকৈ কঁপনিটোত মই 2 ঘণ্টামান কঁপনিত ভুগিছোঁ তাৰমানে আধা ঘণ্টা কঁপনিত ভুগিছোঁ তাৰপিছত ডক্টৰ কৈছে ঘৰত ভাত খাব ওচৰতে ডক্টৰ নলবাৰীৰে হয় সকলোৱে জানে চাগে কিন্তু মই নামটো নকওঁ আৰু ক'লে হয়তো বেয়া হ'ব পাৰে তেনেকৈ সেইকাৰণে আৰু তাৰমানে কি নাৰ্ছে ফোন মাৰিছে আৰু নাৰ্ছৰ সুবিধাও একেবাৰে বেয়া একেবাৰে নাৰ্ছৰ মানে ইগন'ৰ আৰু তাৰমানে একদম ইগন'ৰ আৰু ইমান ফেচিলিটি নাই নাৰ্ছৰো তেনেকৈ হাইজিন নাই আৰু তেনেকৈ আৰু তাৰপিছত যেতিয়া মোৰ কঁপনিটো ইনজেকশ্যন দিলে বহুতবাৰ ইনজেকশ্যন দিছে কঁপনি কিন্তু কমা নাছিল তাৰপিছত ডক্টৰ ইমিডিয়েট আহি গ'ল তাৰমানে যিখিনি ছাইডত ডক্টৰ থাকে সেইবিলাকো আহি গ'ল সেইবিলাকে তাৰমানে হাৰ্টৰ মেচিন দিছে মই উশাহ ল'ব নোৱাৰোঁ হাৰ্টত একদম পূৰা একদম হাৰ্টত 4-5টা কিবা বহাইছে আৰু তেনেকৈ তাৰে মই গম নাপাওঁ সিমান এটা কিবা কাৰ্ডিঅ'লজি কিবা বুলিও কয় মই সিমান এটা গম নাপাওঁ আৰু তেনেকৈ এনেকুৱা কিবা হ'ব বুলি তাৰমানে এনেকৈ দিছে আৰু মেচিনবিলাকত চাই আছে তাৰমানে কি মই ভাবিছোঁ মই ভাইটি আহিছে বা আহিছে গোটেই সোপা আহিছে তাহাঁতেতো কান্দি লাগি গৈছে ভাইটিটো ডাঙৰ কান্দি পৰিছে মই তাক দেখি মাক দেখি মানে কি ইমান চিৰিয়াছ হৈছে মই আৰু মোৰ প্ৰথমতে মাথাত আহিছে মোৰ ছোৱালীজনী তাইৰ কান্দনটো শুনিলে মানে মোৰ বুকুখন ডকডকে যায় এতিয়াও তাৰমানে সেনেকুৱা তেনেকৈ তাই জণ্ডিছ ৰুমত পৰি আছে মোৰ যদি সেই সময়ত কিবা হৈ যায় কি হ'ব মানে কি মই চব শেষ আৰু তাৰমানে এনেকৈ ভাবিছিলোঁ কিন্তু হনুমান বাবা মোৰ লগত সদায় আছে আৰু মই সদায় হনুমান বাবাক বহুত বেছি মানুহ আৰু তেওঁৱে মোক ৰক্ষা কৰিছে বুলি ভাবোঁ আৰু আগন্তুক দিনত চব বিপদত তেওঁৱে ৰক্ষা কৰিছে মাত্ৰ ধৈৰ্য ধৰা প্ৰয়োজন আৰু আপোনালোককো কৈছোঁ বজৰংবলীক মানিব বহুত বেছিয়ে প্ৰমাণ আছে আৰু মই তেওঁৰ পৰা বহুত বেছি যিখিনি পাইছোঁ আৰু যিখিনি দিছে মোক বহুত বেছিয়ে মোক দিছে আৰু
আৰু মোক প্ৰথমতে কিন্তু বহুত বেছি বেয়া কৰে, কিন্তু প্ৰথমতে প্ৰমাণ চাই আৰু ভগৱানে চাই আৰু ধৈৰ্যৰ ক্ষমতা, কিন্তু তাৰপিছত কিন্তু সকলোখিনি ঠিক কৰি দিয়ে, সকলোখিনি ঠিক হয়। আৰু মোৰ লগতো আৰম্ভণি বাৰে তেনেকুৱা হয়, মানে কি চব চিটুৱেশ্যনতে প্ৰথমতে মানে কি অকণমান ধৈৰ্য আৰু সহ্য কৰাৰ প্ৰয়োজন হয়, তাৰপিছত কিন্তু নিজে ভবামতে সকলোখিনি পাই যোৱা যায়। মানে মতো বজৰং বুলি সেইটো কৰে তাৰমানে সকলোখিনি আলোচনা মানে কি চবখিনি মানে কি কৰি থৈ দিয়ে আৰু পৰিকল্পনা ভগৱানে কৰি থৈ দিয়ে, মানে কি প্ৰথমতে বেয়া যাব, তাৰপিছত যি হ'ব মনে বিচৰা মতে হ'ব আৰু সকলোখিনি ভাল হ'ব, সেনেকৈ ভগৱানে তাৰমানে মানে কৰি থৈ দিয়ে। আৰু মোৰ লগতো হয়তো সেনেকুৱা কৰি থৈছিল। প্ৰথমতে মোৰ একেবাৰে বেয়া হ'ল, কিন্তু বিশ্বাস কৰক তাৰপিছত মোৰ একো বৰ্তমান এতিয়ালৈকে প্ৰব্লেম পোৱা নাই আৰু তেনেকৈ। আৰু তাৰপিছত মানে কি যেতিয়া সেই কৰোঁ, তাৰপিছত ডক্টৰে ক'লে কি ইয়াত নহয়, সাৰথি হস্পিটেলত ভৰ্তি কৰিব লাগে। নলবাৰী সাৰথি সকলোৱে চিনি পায়, নলবাৰী বুলি কওঁ, মানে কি চিনিয়ে পায় বহুতে। আৰু সাৰথি হস্পিটেললৈকে মোক একেবাৰে, তাৰ উপৰিও সেইখন হস্পিটেলত লিফ্ট নাই, বিশ্বাস কৰিব না, লিফ্ট নাই। মোক তাৰমানে কি এনেকৈ বেডত এনেকৈ লৈ আহিছে, ইভাগে চিৰি এনেকৈ আছে, ইভাগে এনেকৈ দাঙি ধৰিছে, এনেকৈ মোক লৈ আহি গৈছে, এনেকৈ লৈ আহিছে। মই এনেকৈ গৈছোঁ, আৰু কেতিয়াবা বহিও গৈছোঁ। মোৰ অক্সিজেন আছে, মুখত বুকত মেচিন আছে, এনেকৈ অক্সিজেনৰ বাক্সা ধৰিছে, চিলিণ্ডাৰটো এনেকৈ ধৰিছে। এনেকুৱা বেয়া তাৰমানে হস্পিটেলখনৰ একো নাই তাৰমানে, মই কৈছোঁ একদম ভাঙা ফুটা হস্পিটেল সেইখন, ক'ব লাগিব লাইফত বহুত ডাঙৰ ভুল কৰিছোঁ, জীৱনটো হেৰুৱাব যাই আছিলোঁ মই সেইখন হস্পিটেলত যায়। কিন্তু মই নামটো নকওঁ বাৰু, ক'লে হয়তো বেয়া হ'ব পাৰে, সেইকাৰণে নকওঁ বাৰু তেনেকৈ। আৰু হয়তো কাৰোবাৰ ভাল এক্সপিৰিয়েঞ্চ থাকিব পাৰে, কিন্তু মোৰ এক্সপিৰিয়েঞ্চটো বহুত বেছি বেয়া গৈছে, সেইকাৰণে মই ভাল বুলি ক'ব নোৱাৰোঁ আৰু কাকো ছাজেষ্ট কৰিব নোৱাৰোঁ সেইখন হস্পিটেলত যোৱাৰ কাৰণে। কিন্তু মই নামটো নকওঁ, আপোনালোকে হয়তো কমেণ্টত সুধিব পাৰে, কিন্তু বৰ্তমান নকওঁ, পিছলৈকে চাওঁ আৰু মই এনেকৈ ভাবি চাব লাগিব কোৱাৰ আগে আগে। হয়তো বহুতে ট্ৰিটমেণ্ট কৰি থাকিব পাৰে, কিন্তু এতিয়া খেলি মেলি লাগি যাব এনেকুৱা কথা শুনিলে, আৰু সেইকাৰণে। তাৰপিছত মোক ক'লে কি ডক্টৰে পেচাব ইনফেকশ্যন হৈছে, সেইকাৰণে মোৰ কঁপনি হৈছে। কিন্তু পেচাব ইনফেকশ্যন মই হাৰ্টত ধৰিছে বস্তুটো, মানে হাৰ্টত। তাৰপিছত সাৰথিত যোৱাৰ পিছত সাৰথিত ডক্টৰে ক'লে কি হাৰ্টৰ পৰীক্ষা কৰিলে হাৰ্টৰ একো নাই, হাৰ্টৰ একো পৰীক্ষাত চব নৰ্মেল আহিছে, সকলো নৰ্মেল। মোক ডাইৰেক্ট প্ৰথমতে পৰীক্ষাবিলাক নকৰাতে মোৰ যেতিয়া অৱস্থাটো দেখি ডাইৰেক্ট ICUত ভৰাই দিলে নহয়, ICUত একদম লাইফত ICUৰ বস্তু দেখিছোঁ যদিও অকল দেউতা থকা দেখিছোঁ, আৰু সেই দেউতা থকা যিখিনি মোৰ এক্সপিৰিয়েঞ্চ আছে সকলোখিনি বেয়া এক্সপিৰিয়েঞ্চ। আৰু যিখিনি দেউতাক দেখিছোঁ ICUৰ ৰুমত 3-4 মাহ দেউতাৰ থকা বছৰ, মানে কি বছৰত দেউতাই অতি মই বোধহয় 20 বাৰমান গৈছে এনেকৈ ICUৰ বেডত, 18-15 দিন আছে। মাহটোত কেইবাৰ গৈছে হিচাপ নাই, ময়ে নিছোঁ যিহেতু আমি অকলশৰীয়া মানুহ। ভাইটিটো সৰুৱে আছিল তেতিয়া, 5-6 বছৰীয়া আৰু তেনেকৈ। মানে কি সেইটো লাইফ, মানে কি সেইটো মানে কি বিয়া হোৱাৰ আগতে বহুতখিনি দেখিছোঁ, মানে কি বেমাৰ আজাৰ লৈ বহুত ষ্ট্ৰাগল আছে মোৰ, সেইবিলাক মই নকওঁ। আৰু যিখিনি মই দেখিছোঁ সেইখিনি মই মানে কি এনেকুৱা হৈছে, মোৰ পুনৰাবৃত্তি হৈছে, মানে কি সেই বিচনাখন দেখি মোৰ বুকখন ধক ধক এনেকুৱা গৈছে নেকি। মই তাৰমানে দেউতাৰ ষ্টেজটো মনত আহি গৈছে, মই নাবাছোঁ আৰু তাৰমানে এনেকুৱা। আৰু দেউতাৰ যিখিনি দেখি আহিছোঁ সেইখিনি মই নিজৰ লগত ফিল কৰিছোঁ, আৰু তাৰমানে এনেকুৱা লাগিছে মোৰো এনেকুৱা হ'ল নে, ময়ো এনেকৈ থাকিব লাগিব ICUত, মই অক্সিজেন লৈ দেউতাৰ নিচিনাকৈ এনেকৈ থাকিব লাগিব, মোৰো পিঠিত বেড চলি যাব, মোৰো তাৰমানে এনেকুৱা যিখিনি হৈছিল তাৰমানে দেউতাৰ লগত, সেইখিনি মই নিজৰ লগত ফিল কৰি তাৰমানে কি নিজক এনেকুৱা ডিম'টিভেট তাৰমানে কৰি পেলাইছোঁ, আৰু নিজে মানে কি এনেকুৱা মানে কি এটা নিগেটিভ হেৰিত মানে কি মই সোমাই গৈছোঁ, মানে কি মই মানে কি কান্দি, মানে কিন্তু মোৰ চকুৰ পানী নাই, তাৰমানে কি এনেকুৱা মোৰ ভয়টো উঠি গৈছে, মই মানি লৈছোঁ মই আৰু তাৰমানে সেনেকুৱা আৰু মানে কি একদম বেয়া এটা হেৰি আৰু লেভেলত গৈছিলোঁ। তাৰপিছত ICUত ভৰ্তি ICUত হোৱাৰ পিছত তাৰমানে কি মাত্ৰ 2 দিন ৰাখিছে, তাৰপিছত কিন্তু ওলাই দিছে, একো নাই, অকল চব নৰ্মেল। পেচাব ইনফেকশ্যন হোৱা বুলি কৈছে, বাকী সকলো নৰ্মেল, মাত্ৰ প্ৰেছাৰটো অলপ বেছি হৈছিল, আৰু নিমখ আৰু তেলটো কমাই খাই দিব। তেতিয়াবাৰে বিশ্বাস কৰিব, মই আধা লিটাৰ তেল নিলে মোৰ 2 মাহ যায়, এতিয়া মই তেলেই নাখাওঁ। আৰু হয়তো আৰু সেইকাৰণে বহুত বেমাৰৰ পৰা ৰিলিফো পাইছোঁ মই তেনেকৈ। তাৰপিছত মই এটা কথা কৈ আছোঁ, এইটো শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত, কাৰোবাৰ হৈছে এইটো কমেণ্টত জনাব। এইখিনি মোৰ চাওক, এয়া স্কিনৰ এইটো দেখিছেনে, এয়া মোৰ এনেকৈ মানে মোৰ আইৰণৰ, মোৰ তেজ যেতিয়া কমি গ'ল, আইৰণৰ মানে কি মোৰ এটা চেলাইন দিছিলে, মানে ডাইৰেক্ট দি দিছে, যিহেতু মই 1 ঘণ্টাৰ কাৰণে চেকআপত গৈছোঁ, মানে ডেলিভাৰীত ডেট দিয়া 25 দিন আগতে মোক চেকআপত মাতিছিলে, তাৰপৰা ডেটটো দিব আৰু সেইদিনা হাজবেণ্ডে সেতি গৈছোঁ। তাৰপিছত মোৰ তাৰমানে ইয়াত মোক এটা বেজি দিছে, মানে কি নাৰ্ভবিলাক সৰু থাকে নে, এনেই প্ৰেগনেঞ্চিত ফুলি যোৱা যায়, বহুত বেছি ৱেইটটো গেইন হয়, সেইকাৰণে মানে কি নাৰ্ভবিলাক বহুত বেছি সৰু থাকে। আৰু তাত মোৰ তাৰমানে কি তেনেকৈ ইনজেকশ্যনটো ডাইৰেক্ট
ইনজেকশ্যন কেন্দুলা এদিনৰ কাৰণে আৰু কি কেন্দুলা লগাব সেইকাৰণে ডাইৰেক্ট ইনজেকশ্যন দি পেলাই তাৰমানে কি চেলাইনটো ফিট কৰিছে আইৰণৰ চেলাইনটো যিটো তেজ হোৱাৰ কাৰণে দিয়ে আৰু তাৰমানে যিটো চিজাৰিং কৰোঁতে বহুত বেছি তেজ যায় সেনেকৈ আৰু সকলোৱে জানেই আৰু ক'ব নালাগে তাৰপিছত তাৰমানে কি সেই দিলে আৰু তাৰমানে দিয়াৰ পিছত মানে মোৰ স্কিনেদি গুচি গ'ল স্কিনেদি গুচি যোৱাৰ পিছত প্ৰথমতে তাৰমানে নগ'ল নাৰ্ছৰ ভুলৰ কাৰণে হৈছে সেই এটা মই বহুত বেছি তাৰমানে কি বহুত বেছি এটা হেৰি খাইছোঁ তাৰমানে আৰু তাৰমানে একদম বেয়া আৰু তাৰমানে বেয়া হৈছে আৰু তাৰমানে তাৰপিছত আৰু সেনেকৈ স্কিনেদি গুচি যাই পেলাই এনেকৈ তাৰমানে কি প্ৰথমতে এনেকুৱা স্পট হোৱা নাছিল তাৰপিছত এনেকুৱা স্পট হৈ গ'ল চাওকচোন এইটো এতিয়া তাৰমানে এইখিনি গৈছে আৰু এতিয়া ডক্টৰৰ তাতে দেখাম আৰু দেখাম কিন্তু মই আগৰখিনি কমিছে সেইকাৰণে ভাবিছোঁ এওঁ কৈছে অকণমান ৱেইট কৰাছোঁ আৰু এমাহমান ৱেইট কৰা মই কৈছোঁ কি নাই আৰু এমাহ মানে ৱেইট কৰি পিছত দেখাব লাগিব স্কিনৰ ডক্টৰক তেনেকৈ আৰু এয়া চাওকচোন একেলগে কিন্তু পাতল হৈ যাই আছে কিন্তু বস্তুটো বাঢ়িছে আৰু তেনেকৈ তথাপিও মই ইমান চিন্তা কৰা নাই বাৰু একো যিহেতু দুখ নাই কমিব বুলি আশা কৰিছোঁ যিহেতু এইখিনি অলপ কমিছে তেনেকৈ আৰু মুঠতে সকলোবোৰ বেড এক্সপিৰিয়েঞ্চ আৰু সেইখন মেডিকেলৰ মই নামটো মেনশ্যন নকৰোঁ বৰ্তমান কৰিম কিন্তু চাওঁ আৰু মই চিন্তা কৰি আৰু তথাপিও মই কৰিম বুলি ভাবিছোঁ আৰু নেক্সট ভিডিঅ'ত কৰিম তেতিয়া সকলোৱে গম পাব আৰু এনেকৈ আৰু মানে সকলোৰে লগত সেনেকুৱা নহয় দেই কিন্তু মোৰ লগত সৈতে মই ভাবিছোঁ কি মোৰ লগতে এনেকুৱা হৈছে নেকি কিন্তু হয়তো সকলোৰে এনেকুৱা কাৰোবাৰ কিবা কিবি বেয়া এক্সপিৰিয়েঞ্চ থাকিব পাৰে কিন্তু সেইটো মোৰ বেয়া এক্সপিৰিয়েঞ্চ আৰু সাৰথিত এনেকৈ দুদিন মই ভৰ্তি হয় তাৰপিছত মোৰ বাচ্ছাক ফিডিং কৰা মানুহ নাই মোৰ বাচ্ছাক কোনে ফিডিং কৰে তাৰপিছত মানে কি মোৰ বাচ্ছাক ফিডিং কৰাইছে মোৰ একদম বজৰং বুলি ভগৱান আছে নহয় তেওঁ সকলো চাই আছে তেওঁ মিলাই থৈ দিছে সকলোখিনি বাইদেউ ফিডিং কৰিছে বাইদেউ বাচ্ছাটোৰ বয়স 3 বছৰ আৰু এতিয়াও বাইদেউ ফিডিং কৰে মানে গাখীৰ খুৱাই আছে বাচ্ছাটোক তাৰ কাৰণে তাইৰ গাখীৰ আছে তাৰ গাখীৰেদি খুৱাই আছে মানে কি মোৰ বাচ্ছাটোক আৰু আমাৰ মাইনাক আৰু সেইকাৰণে মানে কি ভগৱানে মই কৈছোঁ নে ভগৱানে প্ৰথমতে আপোনাক সকলোখিনি বেয়া দিব সকলোখিনি আপোনাক পৰীক্ষা ল'ব সকলোখিনি বেয়া দিব আপোনালোকক আপুনি তাৰমানে ধৈৰ্যৰ আপোনাৰ কিমান তাৰমানে কি কিমানখিনি আপোনাৰ তাৰমানে কি শক্তি আছে আপোনাক তাৰমানে ভগৱানে চাব আৰু তাৰমানে প্ৰথমতে সকলোখিনি বেয়া দিব আপুনি তাৰমানে কান্দি থাকিব লাগিব আপুনি ধৈৰ্য ধৰিব লাগিব আপুনি তাৰমানে কি বহুত বেছি বেয়া দেখিব কিন্তু তাৰপিছত বিশ্বাস কৰিব না আপুনি লাহে ৰিয়েলাইজ কৰিব যে ভগৱানে নহয় মোক তাৰমানে কি এইখিনি মোক পৰীক্ষা লৈছে আৰু এইখিনিৰ কাৰণে মোৰ এইখিনি হৈছে আজি এইখিনি মই পাৰ হৈ আহি এইটো ষ্টেজ মই পাৰ হৈ আহি পেলাই আজি এইটো ষ্টেজ পাইছোঁ মানে কি আজি মই সকলোখিনি পাইছোঁ আজি সকলোখিনি মোৰ হাতত আহিছে সকলোখিনি মই পাইছোঁ বা মই বহুত বেছি সুখী হৈছোঁ অকল মানে কি সেই বেয়াখিনি যোৱাৰ কাৰণে সেনেকৈ আপোনালোকে নিজে ৰিয়েলাইজ কৰিব আৰু বাইদেৱে আহি তাইক মই বহুত বেছি মানে থেংক ইউ বুলি ক'ব লাগিব তাই যদি ভিডিঅ'টো চাইছেও মই একদম বহুত বেছি থেংক ইউ বুলি ক'ব লাগিব তাইৰ কাৰণে মানে মোৰ ছোৱালীটো গাখীৰ পাইছে আৰু মই লাইফত তাইৰ এইখিনি এহচান মানে কি মই কোনোদিনে পূৰাব নোৱাৰোঁ এইখিনি তাৰমানে কি বহুত বেছি মই ঋণী হৈ থাকিম তাইৰ ওচৰত বুলি কৈছোঁ মই তাৰমানে একদম বহুত বেছি আৰু তাই গাখীৰ নিজৰ দুটা বাচ্ছা সৰু বাচ্ছা এৰি তাই এদিন ৰাতি আছে আৰু সেইখিনি হয়তো কোনোবাই মানে কি নিজৰ বাই ভনীৰ মাজত সেইটো মৰম থাকে আৰু কৰিব আৰু সকলোৱে আৰু মই কৰিব বুলি ভাবোঁ আৰু যিটো বাই ভনী এটা মাকৰে সন্তান বুলি কৈ মানুহে তেজৰ সম্পৰ্ক আছে যেনেকৈ আৰু বায়েও সেইখিনি কৰিছিলে তাইক মই সেইকাৰণে মই জীৱনত পাহৰিব নোৱাৰোঁ আৰু যেনেকৈ আৰু তাই দুটা বাচ্ছা এৰি মোক ৰখিছে আৰু তেনেকৈ ৰখি মানে কি মোৰ বাচ্ছাক দিনে ৰাতি গাখীৰ খুৱাইছে তাৰপিছত ঘৰৰ পৰা আহি স্কুটি দি আহি তাৰমানে কিবাকৈ বাচ্ছা স্কুল থাকে সকলোখিনি মেইনটেইন কৰি তাই স্কুলৰ পৰা আনিব লাগে থ'ব লাগে সকলোখিনি তাৰ মাজে এই গাখীৰ দি আছে এনেকৈ তাই 3-4 দিন গাখীৰ দিছে তাৰপিছত মই 6 দিনমানত ৰিলিজ দিছে আৰু তাৰপিছত ঘৰত আহিলোঁ ঘৰত আহি তাৰমানে কি এনেকুৱা একো প্ৰব্লেম পোৱা নাই এতিয়ালৈকে সকলোখিনি ভাল আৰু মানে কি একদম মই কি কৈছোঁ মানে কি লাইফত দেখিছোঁ আৰু বেয়া দিন তাৰমানে আৰু প্ৰেগনেঞ্চি সকলোখিনি ভালেই গৈছিল জানিতো কিন্তু তাৰমানে কি মানুহে কি বুজিব মানুহে আপোনাৰ লগত কি হৈছে আনে খালি ভোককে যেনেকৈ ক'ব পাৰিব আহাতে যাতে তাইৰ এটা কথা শুনাব পাৰিব কিন্তু কোনোদিনে আপুনি কিটো ফিল কৰিছে আপোনাৰ শাৰীৰিকভাৱে আপুনি মানসিকভাৱে সেইটো আপুনি কি ফিল কৰিছে সেইটো কোনো অনুভৱ কৰিব নোৱাৰে আৰু কিন্তু নিজৰ মাক বাপেকৰ নিজৰ তেজৰ সম্পৰ্ক মানুহৰ বাহিৰে কিন্তু আন মানুহে কোনো অনুভৱ কৰিব নোৱাৰে সেইটো আৰু নানান ক'ব আৰু বহুত ক'ব খোৱাই লোৱাই উঠাই বয় আপোনাৰ বহুত কথা শুনিব কিন্তু যিখিনি আপুনি মাক হিচাপে বা এটা সন্তান জন্ম দিয়াৰ আগত বা মাতৃ হিচাপে আপুনি সন্তানটো জন্ম দিয়াৰ টাইমত এইখিনি কষ্ট পাইছে কিন্তু কোনো নুসুধা এটা মানুহ নাই এইখিনি তুমি কষ্ট পাইছে এইখিনি তাৰমানে কি চবখিনি দেখি থাকে কিন্তু কোনো সোধা মানুহ আপোনাক নাহে আৰু সেনেকুৱা মানুহ মই পাইছোঁ সেইকাৰণে মানে কি কৈছোঁ আৰু মই এনেকৈ বহুত বেছি স্মাইলি থাকোঁ আৰু হেপিলি থাকোঁ কোনোদিনে ডিমটিভেট নহওঁ কাৰণ মোৰ বজৰং বুলি হনুমান আছে মই পুৱাই গধূলি তেওঁক পূজা কৰোঁ এনেকৈ আৰু তেওঁ যিখিনি দিছে মই তাৰ কাৰণে বহুত বেছি থেংকফুল
ফুল বুলি ক'ব লাগিব আৰু বহুত বেছি হেপী এতিয়া বৰ্তমান মই আৰু এতিয়া মই পূৰা বিন্দাছ থাকোঁ সেইকাৰণে আৰু এয়া চুলি তুলি তালিব লাগিছিলোঁ হ'ল মানে কি আহিব বুলি কৈছে হাজবেণ্ডে আৰু তেনেকৈ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কমেণ্টত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু মানে কিখিনি আপোনালোকে বস্তুটো বুজি পালে কি এটাই কথা প্ৰেগনেঞ্চিৰ সময়ত তামাম পানী খাব যিমান পাৰে সিমান পানী খাব একদম অকুঠি জকলি পানী খাব তাৰমানে কোনো ক্ষতি নাই পানী এতিয়াও মই তেতিয়াৰ পৰা মই এতিয়ালৈকে ইমান বেছি পানী খাওঁ তাৰমানে মই পানী খাই মই কৈছোঁৱেই স্কিন বেয়া হ'ব বুলি কিন্তু স্কিন মোৰ মানে কি বেয়া হৈছে মানে কি অলপমান তাৰমানে বসন্ত ওলালক না মাজে মাজে সেইকাৰণে স্পটবিলাক আছে কিন্তু স্কিনটো বহুত বেছি স্মুথ হৈছে আৰু যেনেকৈ আৰু কিন্তু মোৰ তালুও লাগিছে তেনেকৈ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব কিখিনি আপোনালোকৰ লাভ আৰু ভিডিঅ' চাই আৰু এইখিনি বুজি পালে আপোনালোকৰ সেইখিনিও কমেণ্টত জনাব আৰু যদি কিবা জানিব লগা আছে মাজতে আৰু তেতিয়া সেইখিনি মোক কমেণ্টত ক'ব আৰু মই গোটেইখিনি ক'ম আৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই।